নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পূৰ্ণিমাৰ ৰাতিটো সাধাৰণ ৰাতি নহয়, এই ৰাতিত চন্দ্ৰৰ শক্তি সম্পূৰ্ণ হয়। এই এটা শক্তি সঠিকভাৱে আপোনালোকে যদি ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ ঘৰত ধন, সৌভাগ্যতা আৰু মা লক্ষ্মীৰ প্ৰবল যোগ নামি আহে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম পূৰ্ণিমাৰ ৰাতি এই তিনিটা কাম কৰিলে আপোনালোকৰ ঘৰত ধন স্থায়ীভাৱে কেনেকৈ বাস কৰিব আৰু কেনেকৈ আপোনালোকে কি কৰিব লাগিব সঠিক নিয়মৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ আহক। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণভাৱে বুজি পাব। আৰু যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো, পূৰ্ণিমাৰ ৰাতি পানীৰ সহায়ত কৰক এটা সৰু উপায়। দেখিবলৈ পাব যে আপোনালোকৰ মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। ধনৰ যদি কিবা সমস্যা আছে সেই সমস্যা দূৰ হৈ পৰিব। জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু লগতে ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। নতুন নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব আৰু আপোনালোকৰ জীৱনত এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব। সেই গতিকে পূৰ্ণিমাৰ ৰাতিৰ পানীৰ সহায়ত আপোনালোকে কৰক এই এটা কাম। পূৰ্ণিমাৰ ৰাতি এটা গিলাচত পানী ল'ব বা এটা বাতিত পৰিষ্কাৰ আপোনালোকে পানী ল'ব। চন্দ্ৰদেৱ দেখাৰ সময়ত আপোনালোকে এই কথাটো নিশ্চয় ক'ব লাগিব, চন্দ্ৰদেৱ মোৰ জীৱনৰ দৰিদ্ৰতা দূৰ কৰোৱা। এতিয়া পানীখিনি আপোনালোকে ঘৰলৈ ভিতৰলৈ প্ৰৱেশ কৰাব। তাৰপিছত সেই বাতিটোৰ সৈতে যেতিয়া ঘৰলৈ পানীখিনি প্ৰৱেশ কৰাব, সেই পানীখিনি ঘৰৰ উত্তৰ পূব দিশত ৰাখিব লাগিব। মানে ঘৰৰ ঈশান কোণত আপোনালোকে সুন্দৰভাৱে ৰাখিব লাগিব। আৰু পুৱা উঠি বা পিছদিনাখন আপোনালোকে ৰাতিপুৱা উঠি সেই পানীখিনি কোনো ডাঙৰ গছৰ গুৰিত ঢালি থৈ আহিব। এই কাম আপোনালোকে কৰিলে আপোনালোকৰ ঘৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। জীৱনত চলি থকা সকলো অভাৱ অনাটন সমস্যা দূৰ হৈ পৰিব। ধনৰ যদি অভাৱ আছে, যদি ঘৰত দৰিদ্ৰতা বাস কৰিছে, সেই সকলোবোৰ দূৰ হৈ পৰিব। মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালত সুখ শান্তি বিৰাজ হ'ব আৰু ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব আপোনালোকৰ ঘৰৰ পৰা। 2 নম্বৰটো, পূৰ্ণিমাৰ দিনা মা লক্ষ্মীৰ নামত দান কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই দিনা যদি মা লক্ষ্মীৰ নামত আপোনালোকে দান কৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। পূৰ্ণিমাৰ ৰাতি কেতিয়াও খালী হাতেৰে শুব নালাগে। এই ৰাতি আপোনালোকে যদি কোনো দৰিদ্ৰ মানুহ পায় তেনেহ'লে তেওঁলোকক চাউল দান কৰিব পাৰে। এই চাউল দান কৰিলে আপোনালোকৰ ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহ'ব আৰু কেতিয়াও অন্নৰ অভাৱ নহ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। পূৰ্ণিমাৰ দিনা যদি আপোনালোকে চেনি দান কৰিব পাৰে তেনেহ'লে অত্যন্ত শুভ ফল আপোনালোকে জীৱনত লাভ কৰিব পাৰিব। আপোনালোকে কোনো দৰিদ্ৰ মানুহকো চেনি দান কৰিব পাৰিব। ইয়াৰ উপৰিও কোনো মন্দিৰ বা কোনো নামঘৰতো আপোনালোকে চেনি উপহাৰ হিচাপে দিব পাৰে। এনে কৰিলে মা লক্ষ্মী অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। ঘৰত থকা সকলো বেয়া দৃষ্টি দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব। সেই গতিকে এইদিনা আপোনালোকে যদি পাৰে অকণমান চেনি দান কৰিবলৈ চেষ্টা কৰিব। পূৰ্ণিমাৰ দিনা যদি কাৰোবাক টকা পইচা উপহাৰ হিচাপে দিব পাৰে তেনেহ'লে অতিশয় আপোনালোকৰ মংগল হ'ব। ইয়াৰ উপৰিও কোনো দৰিদ্ৰ মানুহক বা কোনো দৰকাৰী মানুহক যদি আপোনালোকে টকা পইচা উপহাৰ হিচাপে দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ সাক্ষাৎ আগমন হ'বলৈ ধৰিব। ইয়াৰ উপৰিও সেই 1 টকাৰ মুদ্ৰা এটা যদি আপোনালোকে এই পূৰ্ণিমাৰ দিনা ৰাতি গাৰুৰ তলত ৰাখি শুৱে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। পিছদিনা সেই মুদ্ৰাটো আপোনালোকে আপোনালোকৰ পূজা ঘৰতো ৰাখিব পাৰিব আৰু সেই মুদ্ৰাটো আপোনালোকে নিজৰ মানি বেগতো ভৰাই ৰাখিব পাৰিব। ইয়াৰ বাহিৰেও সেই মুদ্ৰাটো যদি কোনো দৰিদ্ৰ মানুহক আপোনালোকে দানো কৰি দিয়ে তেনেহ'লেও মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। সেই গতিকে পূৰ্ণিমাৰ ৰাতি কেতিয়াও খালী হাতেৰে শুব লগাটো উচিত নহয়। পূৰ্ণিমাৰ দিনা যদি গাখীৰ দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ পুণ্য হ'ব। এনেও ওচৰ চুবুৰীয়া মানুহক যদি অকণমান গাখীৰ আপোনালোকে দিয়ে তেনেহ'লে এই দিনা আপোনালোকৰ অত্যন্ত শুভ ফল প্ৰাপ্তি হ'ব। চন্দ্ৰদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব আৰু লগতে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। এই বস্তুকেইটাৰ ভিতৰত যিকোনো এটা বস্তু দান কৰিলে মা লক্ষ্মীৰ নামত যদি আপোনালোকে দান কৰে তেনেহ'লে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। দান কৰাৰ সময়ত এটা কথা আপোনালোকে নিশ্চয় ক'ব লাগিব। এই কথাটো মনৰ ভিতৰতে আপোনালোকে ক'ব, মই যি দিছোঁ
তাৰ বহুগুণেই যে ঘৰলৈ ঘূৰি আহে। এই কথাটো আপোনালোকে দান কৰাৰ সময়ত বা কাৰোবাক উপহাৰ দিয়াৰ সময়ত নিশ্চয় ক'ব। এই নিয়মেই আপোনালোকৰ ঘৰলৈ ধনৰ বৰষুণ কৰাব বা আপোনালোকৰ ঘৰত ধন বৃদ্ধি কৰাবলৈ ধৰিব। ৩ নম্বৰটো, পূৰ্ণিমাৰ ৰাতি এই ভুল কেতিয়াও নকৰিব। এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ। পূৰ্ণিমাৰ ৰাতি কেতিয়াও ধন ধাৰলৈ নল'ব বা কাকো ধাৰলৈ ধন দিয়াটো উচিত নহয়। এনে যদি কৰে তেনেহ'লে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি বাহিৰ হৈ যাবই, লগতে মা লক্ষ্মীও আপোনালোকৰ ঘৰ এৰি গুচি যাব। সেই গতিকে আপোনালোকে ঘৰত কেতিয়াও ধন ধাৰলৈ নল'ব বা আপোনালোকে বেলেগ লোককো ধন ধাৰলৈ নিদিব। যদি বিশেষ কাৰণ থাকে তেনেহ'লে আপোনালোকে দিব পাৰিব, তথাপিও কিছুমান ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰি দিব লাগিব। যদি আপোনালোকে কাৰোবাক বিশেষ দৰকাৰৰ কাৰণে টকা ধাৰলৈ দিবলগীয়া আছে তেনেহ'লে আপোনালোকে সেই টকা ধাৰলৈ দিয়াৰ আগতেই সেই টকা যেতিয়া আপোনালোকে দিব, সেই টকাৰ ওপৰত আপোনালোকে কিবা কাপোৰ এখন দি তাৰ পিছত সেই টকাখিনি ধাৰলৈ দিব। পৰাপক্ষত ঋণ লোৱা বা দিয়াটো উচিত নহয় এই পূৰ্ণিমাৰ ৰাতি। পূৰ্ণিমাৰ ৰাতি কেতিয়াও ঘৰখন একেবাৰে আন্ধাৰ কৰি ৰাখিব নালাগে। এটা লাইট হ'লেও জ্বলাই ৰাখিব, বিশেষকৈ ডিম লাইট এটা হ'লেও জ্বলাই ৰখাটো উচিত। যদি এইদিনা ঘৰখন একেবাৰে আন্ধাৰ কৰি ৰাখে তেনেহ'লে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত নপৰিব, লগতে চন্দ্ৰদেৱৰ বিশেষ কৃপা আপোনালোকৰ ওপৰত নপৰিব। ইয়াৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ ভিতৰত জ্বলাই ৰখাটো উচিত বুলি মনা গৈছে। সকলো মানুহে ৰাতি ঘৰৰ বাহিৰত লাইট এটা জ্বলাই ৰাখে, কিন্তু এই পূৰ্ণিমাৰ দিনা ঘৰৰ ভিতৰত ডিম লাইট এটা হ'লেও জ্বলাই ৰখাটো উচিত বুলি মনা যায়। পূৰ্ণিমাৰ দিনা দিনতেই হওক বা ৰাতিয়েই হওক কেতিয়াও ঘৰত হাই কাজিয়া বা কণ্ডল কৰিব নালাগে। এনে কৰিলে ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহ'ব। এনে কৰিলে ঘৰত থকা সকলো ভাল শক্তিহে ঘৰৰ পৰা বাহিৰ হৈ পৰিব। এইবোৰ কৰাটো শাস্ত্ৰৰ মতে নিষিদ্ধ বুলি মনা গৈছে। এইদিনা এইবোৰ কাম যদি আপোনালোকে কৰে তেনেহ'লে মা লক্ষ্মীয়ে আপোনালোকৰ ওপৰত ক্ৰুদ্ধ হৈ পৰিব আৰু আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ জীৱনত সমস্যা আহিব আৰু ঘৰত বেমাৰ আজাৰ প্ৰায় হৈ থাকিবলৈ ধৰিব। এই পূৰ্ণিমাৰ দিনা এগছি নিশ্চয় চাকি বন্তি আপোনালোকে জ্বলাব। ঘৰৰ মুখ্য দুৱাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব। ই মা লক্ষ্মী ঘৰলৈ অহাৰ সংকেত বুলি মনা গৈছে। পূৰ্ণিমাৰ ৰাতি আপোনালোকে যদি এই কাম কৰে তেনেহ'লে আপোনালোকৰ ঘৰত শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিবলৈ ধৰিব। এই 3টা কাম বিশ্বাস আৰু শ্ৰদ্ধাৰে আপোনালোকে কৰিব। ধনৰ যুগ আহিব আপোনালোকৰ ঘৰলৈ।